চব যোৱাকালি গৰু বিহুৰ দিনা ভাৰত পেট্ৰলিয়াম কলিয়াবৰ জখলাবন্ধাৰ তেল ডিপুটোত এজন ব্যক্তি আহি দুজন অসমীয়া যুৱকক গৰু বিহুৰ দিনা দুজন অসমীয়া যুৱকে যেতিয়া নিজৰ পেচা কৰিবলৈ আহিছে তেওঁ পেটৰ তাৰণাৰ কাৰণে আহিছে। অন্যথা কিন্তু অসমীয়া এজন যুৱকে বিহুৰ দিনাখন কাম কৰিবলৈ নাহে। গতিকে চক এজন অনা অসমীয়া মানুহে আহি DC অৰ্ডাৰক অৱমাননা কৰি বটলত তেল লাগে বুলি তেওঁ তেল বিচাৰিছিল। তেতিয়া দুইজন অসমীয়া যুৱকে কৈছিল যে আমি তেল দিব নোৱাৰোঁ, যে DCৰ অৰ্ডাৰ আছে, তেলটো বটলত দিব পৰা নাযাব নিৰ্বাচনলৈকে। গতিকে এই বিষয়টো তেওঁ কোৱাৰ লগে লগে সেই ল'ৰাজনে গতিয়াই নিজেই তেল লৈছে আৰু DC অৰ্ডাৰটো ফালি পেলাইছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে এই কাৰ্যক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। বৰ্তমান কলিয়াবৰ প্ৰশাসন আহিছে, আমাৰ লগত আলোচনা কৰিছে। কলিয়াবৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব। কিন্তু কথাটো হৈছে যে গৰু বিহুৰ দিনা দুজন অসমীয়াই মাৰ খাব আৰু যুৱ ছাত্ৰ পৰিষদ মনে মনে থাকিব, এয়া কোনো কাৰণত হ'ব নোৱাৰে। গতিকে এয়া লজ্জাৰ বিষয় আৰু বিশেষকৈ প্ৰশাসনৰ বাবে লজ্জাৰ বিষয়। DCৰ অৰ্ডাৰটো তেওঁ ফালি পেলাইছে আৰু এতিয়ালৈকে প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰা নাই। এয়াহে লজ্জাৰ বিষয় প্ৰশাসনৰ বাবে। আমাৰ অসমীয়া হিচাপেতো লজ্জাৰ বিষয় যে দুজন অসমীয়াৰ গৰু বিহুৰ দিনাৰ গাত হাত উঠিছে। গতিকে সেইটো লজ্জাৰ বিষয়। আমি পুলিচ প্ৰশাসন আৰু এই কাৰ্যক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আৰু অনতিবিলম্বে 12 ঘণ্টাৰ ভিতৰত এই ল'ৰাটোক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁৰ নাম দীপক বুচ্চা নে কি। এতিয়া তেওঁলোকৰ দেউতাক আহিছে, আমাৰ লগত কথা পাতিছে। আমি পুলিচ প্ৰশাসনো আহিছে, পুলিচ প্ৰশাসনক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই ল'ৰাজনক গ্ৰেপ্তাৰ কৰক আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু যুৱ ছাত্ৰ পৰিষদে বিকল্প পৰিকল্পনা চিন্তা কৰিব। তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি কৈছে, কিন্তু তেওঁ বিচাৰ কৰে নহয়। চক মানসিক ৰোগী বুলি ক'লে নহ'ব নহয়, তেওঁলোকৰ চাৰ্টিফিকেট থাকিব মানসিক ৰোগী বুলি। কালি তেওঁৰ সেই ঘটনাটো কৰি গ'ল, ৰাতিৰ পৰা তেওঁ মানসিক ৰোগী হৈ গ'ল, সেইটোতো হ'ব নহয়। তেওঁক আমি কৈছিলোঁ আপুনি মানসিক ৰোগী চাৰ্টিফিকেটখন দিয়ক, সেইখন দিয়ক, দেখাওক। তেওঁ কৈছে সেইখন নাইকিয়া। আৰু তেনে সেইখন নাই যদি কেনেকৈ মানসিক ৰোগী? তেওঁ টিউশ্যন কৰে ঘৰত ডেইলি 20-25টা ল'ৰা ছোৱালী। আজি তেওঁ টিউশ্যন কৰি আছে, টিউশ্যন কৰি থাকোঁতে ল'ৰা ছোৱালী দুইটাকে কৰে। তেওঁ আৰু এটা ডাঙৰ ভুল কৰি দিব পাৰে। তেওঁ পাগল বুলি কৈছে, তাৰপিছত ক'ব নেকি তেওঁ ভুল এটা কৰাৰ পিছত পাগল বুলি? আজি বোলে কিছুদিনৰ পৰা এই ল'ৰাজনে সন্ত্ৰাস চলাই আছে কলিয়াবৰত, দাদাগিৰি। গতিকে এই কাৰ্যক গৰিহণা জনাইছোঁ আৰু এনেকুৱা হ'ব নালাগে। অতি শীঘ্ৰে এই কাৰ্য বন্ধ হ'ব লাগে আৰু পুলিচ প্ৰশাসনে অনতি বিলম্বে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ দাবী। কালি ল'ৰা এজন জখলাবন্ধাই হয়, ল'ৰাজনক চিনি পাওঁ কিন্তু নামটো নাজানো। আহি প্ৰথম মোৰ ওচৰলৈ আহিছিলে, মই হিচাপ মাৰিবৰ কাৰণে গুচি গ'লোঁ। তাৰপৰা তেখেতে তেল দি আছিলে, তালৈ গ'ল। তাত গৈ পিনে বটলত তেল লাগে বুলি কৈছে। তেখেতে এইটো চৰকাৰী বন্ধ আছে, বন্ধ থকাৰ কাৰণে তেখেতে মানা কৰিছে যে আমি বটলত দিব নোৱাৰোঁ, পেট্ৰল খোলা পেট্ৰল বন্ধ আছে। নাই, তেখেতে কৈছে যে মোক লাগিবই, মই পইচা দিছোঁ, মোক তেল লাগে। তাৰপিছত কৈছে নিদিওঁ বুলি কৈছে। তাৰ লগত গতিয়াগতি হৈছে। পিছত আকৌ মই ভিতৰৰ পৰা আহিলোঁ, আহি পিনে কি হ'ল বুলি সুধিছোঁ। সি নজল নিজেই দাঙি পিনে মানে ইটো নজল সিটো নজল লৈছে। পিছত মই মেচিনটো অফ কৰি দিলোঁ। তাৰপিছত সি নজল গোটেইখিনি মানে সি তেল ল'ব বিচাৰি আছে। ইটো নজলো দাঙিছে, ইটো নজলো দাঙিছে। তাৰপিছত কৈছে যে মই পইচা দিছোঁ, মোক তেল লাগে বটলত। এইবোৰ কি কাগজ, চৰকাৰী নটিচবিলাক মানে সি ফালি পেলাইছে। সেইবিলাকৰ আমি হেৰি নাই, আমি বহুত দেখিছোঁ বুলি কৈছে। তাৰ লগত গতিয়াগতি লাগি তাৰপিছত নটিচখিনি ফালিলে। ফলাৰ পিছত মই ক'লোঁ যে আমি দিব নোৱাৰোঁ, সেইটো চৰকাৰৰ ফালৰ পৰা যি সিদ্ধান্ত লয় সেইটো হ'ব। আজি আপোনালোকে বিহুৰ দিনাখনো কৰ্তব্য আমি বিহুৰ দিনাও কৰ্তব্য কৰিছোঁ। সেইকাৰণে মানে বেয়া লাগিছে, তেনেকুৱা এটা আহিছে। অসমৰ মানুহ তেল ডিপুটোৰ নামটো কি? ভাৰত পেট্ৰলিয়াম জখলাবন্ধা। আগত NIL আছিলে, এতিয়া ভাৰত পেট্ৰলিয়াম হ'ল। আৰু এতিয়া আমি উচিত বিচাৰটো বিচাৰোঁ, তেখেতৰ অলপ শাস্তি পাওক। কাৰণ প্ৰথম বিহুৰ দিনাই আহি পিনে তেখেতে হেৰি কৰিছে, অলপ মাৰ নিচিনাই হৈছে। আৰু মানুহ এজন মানে জখলাবন্ধাৰে হয়, নামটো চিনি নাপাওঁ। তেখেতে এই বটল আধা লিটাৰ বটল এটা লৈ আহিলে, তেলটো লাগে। আমাৰ তেলটো বন্ধ কৰিছে, খোলা তেল দিবলৈ মানে গিলানত আৰু বটলত। তেখেতে আহি পূৰা হালা কৰিছে। মই প্ৰথমে বটলত পোনালে তেলটো মই নিদিওঁ বুলি ক'লোঁ। কি কাৰণে নিদিয়ে? মই এনেকৈ বন্ধ কৰি থৈছে, বন্ধ কৰাৰ কাৰণে আমি দিব নোৱাৰোঁ। এই ছাৰহঁতে বন্ধ কৰিছে, চিভিল এছপিঅ'ৰ তাৰ পৰা নটিচ দিয়া আছে, আমি বন্ধ কৰিছোঁ। তেখেতে আহি মানে কিয় নিদিব, আমি লোকেল হয়, লোকেল হৈ পিনি কিয় নিদিব, আমি কিয় নাপাম, এনে মাগনাৰ বুলি তেল নিবলৈ অহা নাই, পইচা দি নিবলৈ আহিছোঁ বুলি ক'লে। পইচা দিলোঁ, আমি দিব নোৱাৰোঁ, এতিয়া বন্ধ কৰিছোঁ, আমি কেনেকৈ দিম? তেতিয়া সেনেকৈ তৰ্কাতৰ্কি হৈ গ'লে মোক একদম মানে গতিয়াগতি কৰি আছে। তেলটো মই দি আছোঁ, তেল দিবলৈ দিয়া নাই। তাৰপিছত মই কাষ্টমাৰ তেল দিছোঁ, একদম নিজে নজলটো লৈ মানে মোক মৰা নিচিনা মানে ঠেলা ঠেলি হেৰি কৰি আছে। কালি প্ৰথম বিহুৰ দিনা হৈছে, উৰুকাৰ দিনা হৈছে।
উৰুকাৰ দিনা হোৱাতে এনেকুৱা এটা জেং হৈছে পাম্পতে। কালি গৰু বিহুৰ দিনা কালি গৰু বিহুৰ দিনা। গৰু বিহু মানে আমাৰ এনে বিহু বুলিয়ে ধৰে আজিৰ পৰা বেছি মানুহৰ বিহু যেনিবা সেই গৰু বিহুৰ দিনাই পূৰা হেৰি বিহুৰ দিনাখন আপোনাৰ গাত হাত দিছিলে? মোৰ হাত দিছিলে, বিহুৰ দিনা ঠেলা ঠেলি মানে পূৰা টকাটকি হৈ হাত দি একদম মাৰিবলৈ ধৰিছে, নজৰ লৈ মোকে হেৰি কৰিবলৈ হেৰি হৈছে। আৰু সামগ্ৰীসমূহ পেলাই যায় বুলি গম পোৱা গৈছে আপোনালোকৰ যিখিনি পাইপ আছিলে? অঁ সেইটোতো পাইপটো নিজে তেল ল'বৰ কাৰণে পাইপটো লৈ পিনি হেৰি কৰি মোক মাৰিবলৈ হেৰি কৰি আছে। আকৌ বস্তুটো মানে পেলাই দিলে পাইপখিনি মই ল'বলৈ দিয়া নাই, কাষ্টমাৰৰ ওচৰত আছে, কাষ্টমাৰ মই তেল দিছোঁ, পইচাটো ল'বলৈ তেখেতে মোক দিয়া নাই মানে এনেকুৱা হেৰি কৰি আছে। তেল নিগৰি থকা পাইপখিনি আপোনাৰ পেলাই থৈ গৈছে? পেলাই থৈ গ'ল তাৰ পাছত নিদিয়াৰ কাৰণে নিজে নজল ধৰি পাইপ লৈ তেল ল'বলৈ বিচাৰি আছে, নিদিলোঁ। তাৰপৰা এই নটিচখন দিছে ছাৰে, সেই তাৰপৰা এছ ডি অফিচৰ পৰা নটিচ লগাই থৈছে, নটিচখন ফালি পেলালে নিদিয়াৰ কাৰণে। তাৰপৰা লোকেল হয় বুলি তাৰপৰা মই তাৰপৰা আকৌ 1 নম্বৰ পাম্পলৈ আহিলোঁ, তাত ডিজেল দিলোঁ, তেখেতে মানে ঘূৰি ফুৰিছে। আকৌ 1 নম্বৰ পাম্পলৈ আহিলে নজল হেৰি লোৱা নাই, তাত মানে নজল তেলটো দে কৈ আছে মোক, তাৰ নটিচখনো ফালি পেলালে মানে। চৰকাৰী নটিচ?